वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 23 চ'ত শনিবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 6 এপ্ৰিল 2024 চন, ভাৰতীয় 17 চ'ত, মোং 26 ৰমজান। আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:13:01, সূৰ্যাস্ত সন্ধ্যা 5:35:50। ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণ দ্বাদশী তিথি, ৰাতিপুৱা 7:38:39 তাৰ পাছতেই কৃষ্ণ ত্ৰয়োদশী তিথি হ'ব, শেষ ৰাতি 4:46:53 পৰ্যন্ত। আজিৰ নক্ষত্ৰ হ'ল শতবিশা নক্ষত্ৰ, ৰাতি 12:33:25 আৰু আজিৰ যোগ শুক্ৰ যোগ, ৰাতি 12:33:25 আজিৰ কৰণ হ'ল তৈতিল্যকৰণ। শুক্ৰ যোগ। সৰ্বকলাত নিপুণ হয় আজিৰ জন্মজাতক, সৰ্বাৰ্থ জ্ঞানী, কবি, প্ৰতাপী, বীৰ, ধনী আৰু সৰ্বলোক প্ৰিয় হয়। শুভ চন্দ্ৰ, প্ৰসন্নতা মনৰ আজিৰ জন্মজাতক, আনক আনন্দ দিব পৰা চৰিত্ৰৰ আৰু সমাজপ্ৰিয়ও হয়, গতিকে শুভ যোগ। আৰু এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ, শুক্ৰ, ৰাহু একেলগে মীন ৰাশিত বহি আছে। চন্দ্ৰ, মংগল আৰু শনি একেলগে বহি আছে কুম্ভ ৰাশিত। বৃহস্পতি বহি আছে মেঘ ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে কুম্ভ ৰাশিত, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, দেৱাৰীগণ, মনুষ্যৰ অস্থি, অগ্নিযোগ, অষ্টোত্তৰী আৰু বিংশোত্তৰী ৰাহুৰ দশা। দিনৰ 1:05:48 যোৱাত মনুষ্যগণ, বিংশোত্তৰী বৃহস্পতিৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ, মৰণত যোগ দ্বিপদ। আৰু দিনৰ 7:08:39 যোৱাত এপদ, দিনৰ 1:05:48 যোৱাত ত্ৰিপদ লাগিব। যোগিনী আজি নৈৰিত্ৰ কোণত আৰু 7:08:39 যোৱাত দক্ষিণত হ'ব, শেষ ৰাতি 4:46:53 যোৱাত পশ্চিমত। যাত্ৰা নাই, স্পৰ্শ দোষ আছে। যিহেতু আজি শনিবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত এটুকুৰা আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। খাদ্যত আজি পুৰৈ শাক, 7:08:39 যোৱাত বেঙেনা খোৱা নিষেধ। আৰু শেষ নিশা 4:46:53 যোৱাত মাটিমাহ, মাছ, মাংস খোৱাও নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 6:13:12 ৰাতিপুৱাৰ ভাগত, আৰু আবেলি 4:10 পৰা 5:35:55 আৰু কাল ৰাত্ৰি নিশা 7:02:05 আছে। আৰু 3:20:40 পৰা শেষ নিশা 5:11:02 এই কাল ৰাত্ৰি। এই সময়খিনি আপোনালোকে সকলো শুভ কাৰ্যৰ ক্ষেত্ৰত বৰ্জন কৰক। আজিৰ অমৃত যুগ হ'ল দিনৰ 9:02 পৰা 12:30 ৰাতি 7:45 পৰা 10:02 1:40 পৰা 3:20 গতিকে সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰাৰ ক্ষেত্ৰত এই অমৃত যুগ অতি উত্তম। আজি ত্ৰয়োদশীৰ একনিষ্ঠ সন্দীপন। দিনৰ 7:08:39 সময়ৰ ভিতৰত একাদশীৰ পাৰণ, আৰু 7:08:39 যোৱাত মধু কৃষ্ণা ত্ৰয়োদশী। 7:08:39 সময়ৰ পৰা দিনৰ 2:21:35 সময়ৰ ভিতৰত বাৰণী গংগা স্নানে বহুশত সূৰ্যগ্ৰহণকালীন স্নানজন্যে ফল সমফলম। আৰু আজি প্ৰবীণ বামপন্থী প্ৰাক্তন মন্ত্ৰী প্ৰমোদ গগৈৰ স্মৃতি দিৱসো আছে। এতিয়া চাওঁ হওক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ উত্তম খাদ্য গ্ৰহণ,
বৃষ শিক্ষকৰ ক্ষেত্ৰত আজি সক্ৰিয়, মিথুন প্ৰকৃতিপ্ৰিয়, কৰ্কট প্ৰেমত আনন্দ, সিংহ আনৰ সহায়, কন্যা দ্ৰব্যলাভ, তুলা পেটৰ গণ্ডগোল, খোৱা বোৱাত অকণ চাই চিতি চলিব, বৃশ্চিক নতুন বস্ত্ৰ লাভ, ধনু আয় বৃদ্ধি, বকৰ সাহায্য লাভ, কুম্ভ প্ৰেমত সঁহাৰি, মীন বিদ্যাৰ্থীৰ আনন্দ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।